ক'ত গ'ল এই পাদাতি সন্ধিয়া পৰতে হে বৰকৈ চিঞৰিবও নোৱাৰো নহয় শত্ৰুপক্ষৰ শিবিৰ অনাই এইটো আজি আকৌ যুদ্ধ ক্ষেত্ৰত নিপাতে হ'ল তোৰ সন্মুখত আজি পিছে তই এটা কথা গম পাইছনে নাই? কি কথা? কালিলৈ পাছা অভিমন্যুৱে কুৰুক্ষেত্ৰ যুদ্ধত প্ৰৱেশ কৰিছে। কম সাহসৰ কথা নে বাৰু? এই 16 বছৰ বয়সতেই কুৰুক্ষেত্ৰত প্ৰৱেশ কৰিব কম সাহসৰ কথা নে? অ' ধনা সেই আমাৰ পক্ষৰ শিবিৰতো উখল মাখল পৰিৱেশ নহয় তহঁতৰ শিবিৰতো জানিব পাৰিছো সেই গুৰু দ্ৰোণাচাৰ্যই কালিলৈ কুৰুক্ষেত্ৰত সেই নতুন ৰণনীতি প্ৰদৰ্শন কৰিব। নতুন ৰণনীতি? হয় সেই কথা শুনি মোৰ বুকুখন চেলেংকৈ মাৰিলেও মনটো একেবাৰে মৰহি গ'ল। তোৰ বুকুখন চেৰেং কৰি মাৰিবলৈ মনটো মৰহি যাবলৈ কি কথাটো হ'ল? কি কথাটো হ'ল হেৰ' মানুহজনী গাৰ পৰা মাহ হালধি গোন্ধ যোৱা নাই তেনেকৈ ঘৰখনত এৰি থৈ আহিছোঁ। কেনেবাকৈ যদি মোৰ যুদ্ধ ক্ষেত্ৰত নিপাত হয় মোৰ সেই মানুহজনীৰ অৱস্থা কি হ'ব বাৰু? হেৰা এই কথাবোৰে মোৰো বুকুখন চেৰেংকৈ মাৰে। অতদিন দ্ৰোণাচাৰ্য সেনাপতি আছে যেনে তেনে বাচি আছে। এতিয়া দ্ৰোণাচাৰ্য যদি সেনাপতি হয় তেতিয়া কি হ'ব বাৰু? অ' ধনা তোক মই কথা এটা হ'লো দেই ঐ তই ইমান দিনেনো সেই যুদ্ধ ক্ষেত্ৰত কেনেকৈ বাচি আছিলি? মই ইমান দিনে যুদ্ধ ক্ষেত্ৰত কেনেকৈ বাচি এই কথাটো তই মোক সুধিছ? মই ইমান দিনে কেনেকৈ যুদ্ধ ক্ষেত্ৰত বাচি আছো এই কথাটো সুধিছ? মই এনে যুদ্ধ ক্ষেত্ৰত যেতিয়াই পৰিস্থিতি ভীষণ দেখো নহয় তেতিয়াই মানে সেই মৰা শৰবোৰৰ মাজতে এনেকে মানে কথা